খৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী তোৰ কি হৈছে দুৰ্গা কিয় এনেকুৱা কৰিছ তই কিয় বুজা নাই দুৰ্গা আমাৰ অকণমান ভুলি আমাৰ গোটেই জীৱন শেষ কৰি পেলাব পাৰে পেলাও গোটেই জীৱন শেষ কৰি পেলাও এনেও এইটো জীৱন যে একো উদ্ধাৰ হোৱা নাই তথাপি দুদিন পিছত গম পালেনো কি হ'ব একোতো নহয় তাই অলপ সহজ হৈ লওক দিয়ক আপোনাক কথা এটা কম বুলি ভাবিছিলোঁ সুকন্যা জলদি আনা তোৰ লগত একদম ইমাৰ্জেঞ্চি কথা এটা আছিলে ইমান দেৰি কি কৰোঁ ডক্টৰ অবিনাশক ইয়ালৈকে মাতিব লাগিব তাৰমানে কিন্তু এই ঠাইখিনিৰ বা নাম কি এই ঠাইখনৰ নাম কি গান্ধী মণ্ডপ ভাল লাগে ইয়াৰ পৰিৱেশটো ইয়াৰ পিছত এনেকৈ এয়াই প্ৰথম ওলাই আহিছোঁ ভাল লাগিছে কিবা এটা ফাৰ্ষ্ট টাইমৰ বাবে সুকন্যাৰ লগত মই এনেকৈ কৰিবলৈ ওলাই আহিছোঁ কি কথা পাতো ন অফিচৰ কথাই পাতো নেকি ধেত ময়ো যে কি নহয় এনেকুৱা সময়ত অফিচৰ কথা পাতে নেকি তাই ইয়ালৈ আহি ভাল পাইছেনে নাইবা নে বোৰ হৈছে সুধো নেকি যদি বোৰ হোৱা বুলি কয় ইয়াৰ পৰা যাব লগা হ'ব দেখোন ভোক লাগিছে নেকি তোমাৰ কিবা খাবলৈ লৈ আহোঁ নাই নালাগে লাজ নকৰিবা মোৰ সঁচাই ভোক লগা নাই আপুনি কাষত থাকিলে যে মোৰ ভোক পিয়া একোৱে নালাগে আৰু কি কথা পাতো কি কওঁনো কৈ দিওঁ নেকি মই তাইক কিমান ভাল পাওঁ আপুনি কোৱা খুব ধুনীয়া বঁটা বুলিছে দেখোন মোৰ কিয় এনেকুৱা লাগিছে
আজি যেন মই এখেতক প্ৰথমবাৰৰ বাবে লগ পাইছোঁ বিয়া হোৱা আজি কিমান দিন হ'ল কেতিয়াওতো এনেকুৱা অনুভৱ হোৱা নাছিল সুকন্যা এই সময়খিনি মোৰ জীৱনৰ বেষ্ট পাৰ্ট জানা কিয় ক'লো মই কথাটো তাই দেখোন একো ৰেছপণ্ডে নকৰিলে মোৰো সুকন্যা মই তোমাক প্ৰীতি ক প্ৰীতি অ আচ্ছা 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 মই প্ৰীতিয়ে কৈ আছোঁ ক'ত আছা তোমালোকে আজি লগ কৰিব নোৱাৰিম দে আমি মানে অলপ গান্ধী মণ্ডপৰ ফালে আছোঁ বুঢ়ীয়ক ছোৱালী পিছে গান্ধী মণ্ডপৰ ক'ত আছা তই চিনি নাপাবি দে এয়া মানে আমি অলপ ওপৰৰ ফালে আছোঁ পাহাৰত বাৰু ঠিক আছে মই গৈ আছোঁ ঠিক আছে দে ইণ্টেলিজেণ্ট তোমাৰ যোৱাটো জৰুৰী আছিল নেকি নাই নাই তাইক পিছত লগ পালেও হ'ব এটা কাম কৰোঁ ইয়াৰ পৰা ৰবীন্দ্ৰ ভৱন বেছি দূৰ নহয় তাত ধুনীয়া ধুনীয়া অনুষ্ঠানবোৰ হৈ থাকে তুমিতো চাগে গৈ পোৱা নাই তাত গৈ তুমি ভাল পাবা ব'লা যাওঁ ব'লা মোৰ দেখোন ইয়াতে ভাল লাগিছে কি কৰোঁ এতিয়া মই ডক্টৰ অবিনাশ আহি নোপোৱালৈ মই এখেতক ৰখাব লাগিব কি বুদ্ধি কৰোঁ সুকন্যা কেতিয়াবা মোৰ এনেকুৱা ফিল হয় মই যেন তোমাক লৈ ক'ৰবাত বহুত দূৰলৈ গুচি যাওঁ আৰু ইয়ালৈ কেতিয়াও ঘূৰি নাহোঁ কিন্তু নোৱাৰোঁ আমাৰ সকলোবোৰ অনুভূতিৰ ক্ষেত্ৰতে সেই একেই কথা দুখ কষ্ট খং ক্ষোভ ভয় এই সকলোবোৰ আমি নিজেই নিয়ন্ত্ৰণ কৰিব পাৰোঁ যদিহে ইচ্ছা কৰোঁ আমি মনতে এইটো ভাবিব লাগিব যে মোৰ সন্মুখত থকা প্ৰত্যাহ্বানটোতকৈ মই বেছি শক্তিশালী মোৰ পাৱাৰফুল প্ৰণয় ফুৰিবলৈ আহিছা এখেত তোমাৰ নিশ্চয় শ্ৰীমতী ন নমস্কাৰ 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 মই অবিনাশ ডক্টৰ অবিনাশ চক্ৰৱৰ্তী তোমাৰ নাম ৰ'বা মই কিন্তু প্ৰথমতে তোমাক তুমি বুলি ক'লোঁ বহুত সৰু হ'বা নহয় একো নাই মই সুকন্যা চৌধুৰী সুকন্যা চৌধুৰী তোমালোকে এইফালে ফুৰিবলৈ আহিব লাগে বুজিছা ময়ো আহোঁ ইয়ালৈ প্ৰায় মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে শৰীৰ মন আৰু মগজু এইফালে আহিলে সদায় ফ্ৰেছ হৈ থাকে এই তিনিটা বস্তু ফ্ৰেছ হৈ থাকিলেহে জীৱন নামৰ আমাৰ ট্ৰেইনখন একদম ট্ৰেকত থাকি যায়
নহ'লে এক্সিডেণ্ট হোৱাৰ ভয় থাকে অৱশ্যে শৰীৰ আৰু মনৰ নহ'লেও মগজুৰ গেৰেণ্টি মই ল'ব পাৰিম বুজিলা সুগন্ধা আমি গৈ থাকোঁ ব'লা 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 তোমালোক যোৱা নেকি যোৱা তেতিয়াহ'লে সুগন্ধা কি হ'ল তোমাৰ চাওক আৰে ইয়াতে আহাচোন আহা চাওক বহাচোন বহা কি হ'ল সুগন্ধা হঠাৎ তোমাৰ চাওক ভৰিত কি হৈছে মুচুকা খাইছোঁ ডক্টৰ প্লিজ কিবা এটা হেল্প কৰক প্ৰণয় তুমি হয়তো পাহৰিছা মই ফিজিঅ'থেৰাপিষ্ট নহয় চাইকেট্ৰিষ্টহে মানে মগজুৰ ডক্টৰ অৱশ্যে মই এটা সহায় কৰিব পাৰোঁ চোৱা সুগন্ধা তুমি যে ভৰিখন মুচুকা খাইছা আৰু বহুত দুখ পাইছা সেইটো তুমি নিজেই নিয়ন্ত্ৰণ কৰিব পাৰা বুজা নাই চোৱা যদি তুমি ভাবি লোৱা তুমি যিমান দুখ পাইছা তুমি তাতকৈ বেছি শক্তিশালী বেছি পাৱাৰফুল তেতিয়া তুমি নিজেই অনুভৱ কৰিব পাৰিবা যে এই বিষ তোমাৰ ওচৰত নগণ্য আমাৰ সকলোবোৰ অনুভূতিৰ ক্ষেত্ৰতে সেই একেই কথা দুখ কষ্ট খং ক্ষোভ ভয় এই সকলোবোৰ আমি নিজেই নিয়ন্ত্ৰণ কৰিব পাৰোঁ যদিহে ইচ্ছা কৰোঁ আমি মনতে এইটো ভাবিব লাগিব যে মোৰ সন্মুখত থকা প্ৰত্যাহ্বানটোতকৈ মই বেছি শক্তিশালী মোৰ পাৱাৰফুল তেতিয়া এনেকুৱা কোনো শক্তি নাথাকিব যি তোমাক অনিষ্ট কৰিব পাৰিব আৰু সেই সাহসটোৱেই হ'ল মূল মন্ত্ৰ নে কি কোৱা প্ৰণয় হয় হয় ডক্টৰ আপোনাৰ কথাখিনি শুনি মোৰ ভৰিৰ বিষ প্ৰায় নোহোৱাই হৈছে সুকন্যা তুমি এতিয়া যাব পাৰিবানে পাৰিম ব'লা থেংক ইউ যোৱা আহোঁ See you, Pranay. See you. নহয় তাইৰ কিবা মন বেয়া হৈ কান্দি আছে বুলি শুনিছিলোঁ বাৰু বাদ দিয়া সেইবোৰ আৰু তাইকে বাহিৰা বস্তুবোৰ বেছিকৈ খাবলৈ নিদিবা গা অসুখ কৰিব বিয়াৰ আগে আগে বেমাৰত পৰিব নালাগে
সেই বিয়াৰ কথা এনেকৈ কৈ গ'ল যে যেন এসপ্তাহৰ পিছতেই বিয়া ঠিক কৰিছে কি যে কৰোঁ নহয় তই যাবলৈ ওলালি নেকি মা কচোন দুৰ্গাই আজি দিনটো একো খোৱা নাই হেনো কি হৈছে নাই এনেই খাবলৈ মন যোৱা নাই পেটটো অকণমান বেয়া কৰি আছে হয় নেকি মই ভাবিছিলোঁ কিবা মন চন বেয়া নেকি নাই নহয় সুকন্যাৰে ভুল হ'ল নেকি নে মই কিবা ভুল শুনিলোঁ কি নহয় তাইৰ কিবা মন বেয়া হৈ কান্দি আছে বুলি শুনিছিলোঁ বাৰু বাদ দিয়া সেইবোৰ আৰু তাইকে বাহিৰা বস্তুবোৰ বেছিকৈ খাবলৈ নিদিবা গা অসুখ কৰিব বিয়াৰ আগে আগে বেমাৰত পৰিব নালাগে আহো দিয়া সেই বিয়াৰ কথা এনেকৈ কৈ গ'ল যে যেন এসপ্তাহৰ পিছতেই বিয়া ঠিক কৰিছে কি যে কৰোঁ নহয় মই ভাবিয়েই আছিলোঁ তুমি ফোন কৰিলে ভাল আছিল বুলি মই ফোন কৰিব পাৰোঁ কিন্তু মই ফোন কৰাৰ পিছত তোমাৰ বা কি পৰিৱেশ হয় হয় ডক্টৰ সেয়েহে মই চেক বুজি ফোন কৰিছোঁ আজি লগ পাই কিবা ধাৰণা কৰিব পাৰিছেনে পাৰিছোঁ সেইকাৰণে মই তোমাৰ লগত অলপ কথা আলোচনা কৰিবলগীয়া আছে আগতীয়াকৈ তুমি এই কথাখিনি জনাটো দৰকাৰ সুকন্যা আৰু ময়ো তোমাৰ পৰা কিছু কথা জানিব লগা আছে কি কথা এনেকৈ ফোনত নহ'ব তুমি কাইলৈ মোক লগ কৰা আমি কাইলৈ কথা পাতিম কিন্তু মই ওলাই যোৱাটো কিবা এটা ব্যৱস্থা কৰা মই সদায় কওঁ জৰুৰী সময়ত বুদ্ধিৰে কাম কৰিব লাগে মই বাৰু চেষ্টা কৰি চাম দেৰি কৰাটো ঠিক নহ'ব কিন্তু তুমি মোক জনাবা ঠিক আছে এতিয়া ৰাখিছোঁ কিয় আহিছ মানা কৰাৰ পিছতো বাৰে বাৰে একেটা কামকে কৰি থাকো যে কিয় কথা এটা আছিল ৰ'ব তোৰ খালি কথাই থাকে কোনোবাই যদি তোক ইয়াত দেখে কি হ'ব কচোন যা ইয়াৰ পৰা এটা বহুত ডাঙৰ কথা হৈছে বাইদেউ উফ ৰাম এতিয়া ইয়াতে কথা পাতিব নোৱাৰি তই নাজানো নেকি ঘৰত সকলো মানুহে আছে তই এতিয়া ইয়াৰ পৰা যা মই পিছত কথা পাতিম এতিয়া নকলে কথাটো পিছত উফ ৰাম তই ৰৈ আছো যে যা ডাঙৰ বাইদেউক মাতি দিব নেকি উফ ৰাম তই যাও মই পিছত ফোন কৰিম তোক জীৱনৰ যিকোনো কাম কৰিবলৈ যাওঁতে আমি সদায় লাভ লোকচানৰ অংক কৰোঁ সেয়া লাগিলে মানসিক সুখ শান্তিপূৰ্ণ লাভেই হওক বা টকা পইচাৰ লাভেই হওক কিন্তু কৰ্ম এটাত এই দুয়োটা লাভ অৰ্জন নকৰিলেও এটা অতি মূল্যৱান বস্তু অৰ্জন কৰা হয় সেয়া হ'ল অভিজ্ঞতা আৰু এই অভিজ্ঞতাবোৰে জীৱন পূৰ্ণতাৰ মাপকাঠি চক্ৰবেহু সুকে কোনে জি খানি ধৰা আদৰু খৰা পাতত আজি তেজাৰ ছবি মলিনা কাষত মেঘৰ হিৰণী
ৰাতি